অসমৰ বিভিন্ন প্ৰান্তৰ মাছেৰে ভৰি পৰিল সৰুপথাৰৰ উৰুকা বজাৰ। শীতল, বৰালি, আৰি, ভকুৱা, ৰৌ, বাহু, মিৰিকা ইত্যাদি বিভিন্ন ডাঙৰ সৰু মাছ আৰু নানান শাক-পাচলি, চিৰা, মুড়ি, গুড়, পিঠা পনাৰে উপচি পৰিল বজাৰ। আর মাছ আছে আপনার শীতল, বৰালি, আৰি, ভকুৱা আছে ডাঙৰ 10 কেজি 12 কেজি ওজনৰ আছে। আপোনাৰ বিকেট আছে 10-12 কেজি ওজনৰ। শীতল ওলাইছে, শীতল আছে 8 কেজি 9 কেজি সাইজৰ শীতল। বৰালি ওলাইছে 8 কেজি সাইজৰ বৰালি, ডাঙৰ বৰালি। বৰালি এটা দেখাই দিছোঁ, বৰালি ডাঙৰ বৰালি। আনহাতে পুৱাৰ ভাগৰ পৰাই সৰুপথাৰত যথেষ্ট সংখ্যক গ্ৰাহকে ভিৰ কৰা দেখা গ'ল আৰু সকলোৱে নিজৰ পচন্দমতে মাছ, মাংসকে ধৰি বিভিন্ন সামগ্ৰী কিনিবলৈ হেতা ওপৰা লগাও দেখা গ'ল। সৰুপথাৰৰ পৰা মণ্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভোগৰ যি উৎসৱ, এই ভোগালী বিহুৱে সকলোকে সম্প্ৰীতিৰ এক এনাজৰী কঢ়িয়াই আনক আৰু মাঘ বিহুৰ মেজি জুইত আচলতে অসূয়া অপ্ৰীতি দূৰ হওক। আৰু আমি সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আচলতে সৰুপথাৰ বজাৰত যথেষ্ট পৰিমাণে আগতকৈ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ কাজিৰঙাৰ পৰা বা বিভিন্ন প্ৰান্তৰ পৰা বা বোকাখাটৰ পৰা ইয়াত যথেষ্ট পৰিমাণে মাছ আহিছে বা বিভিন্ন ধৰণৰ হাঁহকে ধৰি ইয়াত আচলতে উভৈনদী হৈছে আৰু ভোগৰ উৎসৱ আচলতে ভোগালী আৰু মানুহে আচলতে উপভোগ কৰিছে। যথেষ্ট পৰিমাণে ভিৰ হৈছে, আমি ভাল পাইছোঁ আৰু ভাল লাগিছে। আৰু ময়ো মাছ এজনী লৈছোঁ ঘৰলৈ বুলি আৰু সেয়াই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 3 কেজিমান হ'ব। অলপ চাবি আকৌ এইফালে। মানুহে ভাবিব ৰিপৰ্টাৰ